যুদ্ধ বিচাৰিছে নেকি পাকিস্তানে, যুদ্ধ বিচাৰিছে নেকি ভাৰতে? এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে যুদ্ধ কোনে বিচাৰিছে, পাকিস্তানে সঁচাকৈয়ে বাট চাইছে নেকি ভাৰতৰ প্ৰত্যাক্ৰমণৰ বাবে? কাৰণ পেহেলগামৰ যি ঘটনা তাৰ পাছতে ভাৰতে যিদৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে, আৰু এই যিটো কঠোৰ স্থিতি, এই কঠোৰ স্থিতিক লৈ পাকিস্তানে আচলতে সুখী হৈছে নেকি? প্ৰকৃতাৰ্থত ভাৰতৰ পৰা আক্ৰমণ বিচাৰিছে নেকি পাকিস্তানে? এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে ইতিমধ্যে ভাৰত আৰু পাকিস্তান দুয়োখন দেশে যুদ্ধংদেহী পদক্ষেপ গ্ৰহণ কৰিছে। এই মুহূৰ্তত বিভিন্ন ধৰণৰ কুচকাৱাজ দেখিবলৈ পোৱা গৈছে। আমি পূৰ্বৰ প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছিলোঁ যে ভাৰতে ইতিমধ্যে সামৰিক কুচকাৱাজ আৰম্ভ কৰিছে। 24 এপ্ৰিল তাৰিখে ভাৰতে ইতিমধ্যেই দেখিবলৈ পোৱা গৈছিল INS সুৰতৰ পৰা মিছাইল পৰীক্ষণ আৰম্ভ কৰিছিল, আৰু আজিৰ দিনটোত ভাৰতৰ বায়ুসেনাই আৰম্ভ কৰিছে যুদ্ধাভ্যাস, আৰু এই যুদ্ধাভ্যাসত ভাৰতে ব্যৱহাৰ কৰিছে ৰাফেল, সুখয় আদি যুদ্ধ বিমানসমূহ। আৰু তাৰ বিপৰীতে পাকিস্তানেও কিন্তু দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ পৰা যিসমূহ খবৰ এই মুহূৰ্তলৈ আহি আছে, পাকিস্তান আৰু ভাৰতৰ যিসমূহ সীমান্ত আছে, এই সীমান্তত পাকিস্তানে ইতিমধ্যে যি আৰ্মিৰ যি শক্তি, সেই আৰ্মিৰ শক্তি বৃদ্ধি কৰাৰ খবৰ আহি পৰিছে। পাকিস্তান ভাৰতৰ সীমান্তত আৰ্মি অধিকভাৱে মোতায়েন কৰিছে পাকিস্তানে, অৰ্থাৎ ভাৰতৰ পৰা যি আক্ৰমণৰ যি সম্ভাৱনা, এই আক্ৰমণৰ সম্ভাৱনাক পাকিস্তানে আদৰণি জনাইছে নেকি? কাৰণ ইতিমধ্যে পাকিস্তানৰ যিসমূহ জ্যেষ্ঠ নেতা আছে, পাকিস্তান চৰকাৰ হওক, পাকিস্তানৰ বিভিন্ন মন্ত্ৰী হওক, সকলোৱে এতিয়া সংবাদ মাধ্যমৰ সন্মুখলৈ আহিছে। আৰু কিছু সময় পূৰ্বে আমি সংবাদ মাধ্যমৰ এটা সাক্ষাৎকাৰ দেখিবলৈ পাইছিলোঁ। পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰে স্পষ্টভাৱে এই কথা ঘোষণা কৰিছে সংবাদ মাধ্যমত যে পাকিস্তানে সন্ত্ৰাসবাদীক হাৰ পানী দি আহিছে, পাকিস্তানে সন্ত্ৰাসবাদীক পুহি ৰাখিছে। এই ধৰণৰ বিস্ফোৰক মন্তব্য, অকপট স্বীকাৰোক্তি প্ৰকাশ কৰিছিল পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰ। আৰু তাৰ আঁৰত আমেৰিকা জড়িত আছে, এই কথাটো তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে যে আমেৰিকাৰ পৃষ্ঠপোষকতাৰ বাবে পাকিস্তানে বিগত 3টা দশক ধৰি যি সন্ত্ৰাসবাদী কাৰ্যকলাপ, তাই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত হৈ পৰিবলগীয়া আছে, সন্ত্ৰাসবাদীক সাৰ পানী দিবলগীয়া হৈছে। এই কথা স্পষ্ট কৰাৰ পাছত সমগ্ৰ দেশৰ চকু এতিয়া ভাৰত আৰু পাকিস্তানৰ ওপৰত, সমগ্ৰ দেশে এতিয়া গৰজি উঠিছে পাকিস্তানৰ বিৰুদ্ধে। পাকিস্তানে সাৰ পানী দিয়া সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব এতিয়া গৰজি উঠিছে। সমগ্ৰ বিশ্বৰ বহু জ্যেষ্ঠ নেতা, বেঞ্জামিন নেতান্যাহু, ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন, আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে মন্তব্য কৰিছে। কিন্তু পাকিস্তানে ভাৰতৰ মিত্ৰ হৈ থাকিব আমেৰিকা, তাক লৈ এতিয়া প্ৰশ্ন উদয় হৈছে। কাৰণ পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰে ইতিমধ্যে ঘোষণা কৰিছে যে আমেৰিকাৰ বাবে বা আমেৰিকাৰ কথা মতে পাকিস্তানে বিগত 3টা দশক ধৰি উগ্ৰপন্থী বা সন্ত্ৰাসবাদী সংগঠনক তেওঁলোকে হাৰ পানী দি আছে বুলি পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰে অকপট স্বীকাৰোক্তি প্ৰকাশ কৰাৰ পাছত এতিয়া প্ৰশ্ন আহি পৰিছে, আমেৰিকাই এতিয়া কাৰ বন্ধু হৈ থাকিব? আমেৰিকাই সঁচাকৈ সাপ হৈ খুটিব, বেজ হৈ জাৰিব নেকি ভাৰতক, নে পাকিস্তানৰ ক্ষেত্ৰত আমেৰিকাই এই দোষা কৰিব? তাক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ সমান্তৰালভাৱে আন এটা প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতে এই মুহূৰ্তত ভাৰতৰ যে ডিপ্ল'মেচি, সেই ডিপ্ল'মেচি যথেষ্ট সক্ৰিয় হৈছে নেকি? কাৰণ আন্তঃৰাষ্ট্ৰীয় স্তৰত এতিয়া ভাৰতৰ স্থিতি কি? কাৰণ ভাৰতে নিষেধ কৰিব খোজা সন্ত্ৰাসবাদীৰ যি সমস্যা, এই সমস্যাক লৈ এতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ পক্ষত থিয় হোৱা দেখিবলৈ পোৱা গৈছে। মুকলিকৈ ভাৰতক সমৰ্থন জনাইছে বেঞ্জামিন নেতান্যাহুৰ সমৰ্থনৰ পাছত ভাৰতে সমৰ্থন লাভ কৰিছে ৰাছিয়াৰ, ভাৰতে সমৰ্থন লাভ কৰিছে অষ্ট্ৰেলিয়াৰ, ভাৰতে সমৰ্থন লাভ কৰিছে USA। কিন্তু এই মুহূৰ্তত বিশ্বৰ ডাঙৰ ডাঙৰ নেতাসমূহ ভাৰতৰ সন্মুখত আছে, কিন্তু এই মুহূৰ্তত পাকিস্তানৰ হৈ কোনেও মাত মতা নাই। কাৰণ পাকিস্তানে যি ধৰণৰ সন্ত্ৰাসবাদীক সাৰ পানী যোগাইছে, গতিকে এই সমগ্ৰ বিশ্বত অকলশৰীয়া হৈছে নেকি পাকিস্তান, তাক লৈ চৰ্চা আৰম্ভ হৈছে। কিন্তু মূলতঃ পাকিস্তানে এয়া সুযোগ বিচাৰিছে নেকি যে সমগ্ৰ বিশ্বৰ চকুৰ সন্মুখতে ভাৰতে পাকিস্তানক আক্ৰমণ কৰক, আৰু এই আক্ৰমণৰ প্ৰত্যুত্তৰ পাকিস্তানে কি ধৰণে দিব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এই যুদ্ধই পাকিস্তানক কি ধৰণে সহায় কৰিব? আচলতে পাকিস্তানে সঁচাকৈ যুদ্ধ বিচাৰিছে নেকি, বা ভাৰতে যদি পাকিস্তানক আক্ৰমণ কৰে পাকিস্তানৰ প্ৰত্যুত্তৰ কি হ'ব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু ভাৰতে পাকিস্তানক আক্ৰমণ কৰাৰ লগে লগে পাকিস্তানৰ যি বৰ্তমান দেশৰ ভিতৰখনতে চলি থকা, পাকিস্তানৰ নিজৰ ভিতৰত চলি থকা বিভিন্ন ধৰণৰ সমস্যাৰে বৰ্তমান জৰ্জৰিত পাকিস্তানৰ এই মুহূৰ্তত অৰ্থনীতি কি ধৰণৰ, সেয়া সমগ্ৰ বিশ্বই জানে। চীনৰ আশীৰ্বাদত বৰ্তমান পাকিস্তানে কিদৰে ককমকাই জীয়াই আছে সেই কথাও সকলোৱে জানে। আনকি পাকিস্তানৰ ভিতৰত যি আভ্যন্তৰীণ যি কণ্ডল, সেই কণ্ডলত যে তুংগত উঠিছে সেই কথাও সমগ্ৰ বিশ্বই জানে। তাৰ পৰিপ্ৰেক্ষিততো এইসমূহ সমস্যাৰে যুঁজি থকাৰ পাছতো সঁচাকৈ পাকিস্তানে ভাৰতৰ আক্ৰমণৰ কাৰণে বাট চাই আছে নেকি? এই মুহূৰ্তত এই ধৰণৰ প্ৰশ্ন সমগ্ৰ বিশ্ববাসীৰ মাজত উদয় হৈছে। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ লগত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক সৌৰভ দা। মই সৌৰভ দাৰ পৰা জানিব বিচাৰিছোঁ যে সঁচাকৈ যি ধৰণৰ এতিয়া বৰ্তমান
পাকিস্তানৰ বৰ্তমান যিটো স্থিতি পাকিস্তানৰ যি তেওঁলোকৰ ভিতৰত অন্তকণ্ডল এটা চলি আছে পাকিস্তান আৰ্মি পাকিস্তান চৰকাৰৰ মাজত যি ধৰণে বুজাবুজিৰ বৰ্তমান অভাৱ হৈছে পাকিস্তানৰ অৰ্থনৈতিক যি ধৰণে মন্দাৱস্থা হৈছে এই মুহূৰ্তত পাকিস্তানে এটা সুযোগৰ সন্ধানত আছে নেকি তেওঁলোকৰ দেশখন একত্ৰিত কৰাৰ কাৰণে ভাৰতৰ পৰা আক্ৰমণৰ অপেক্ষা কৰিছে নেকি পাকিস্তানে এইটো কথাটো সঁচা কথা কিন্তু বহু পৰিমাণে হয় এতিয়া প্ৰথমতে মানুহে যিটো ভাবিছিলে যে সন্ত্ৰাসবাদী এটা আক্ৰমণ হৈছে সেই সন্ত্ৰাসবাদী আক্ৰমণটো কোনো আচলতে কোনো গুৰি নাই কিন্তু তেনেকুৱা নহয় এই সন্ত্ৰাসবাদী আক্ৰমণটো মই এই 2 দিন বা 3 দিনত যিমানখিনি চাই পঢ়ি দেখিলোঁ সন্ত্ৰাসবাদী আক্ৰমণটোৰ মূল কাৰণটো হৈছে কিন্তু পাকিস্তানৰ তাৰ পৰা আৰম্ভ হোৱা আৰু পাকিস্তানে নিজে সেইটো আৰম্ভ কৰা তাৰ বিহাইণ্ড দ্য চিন বুলি যিটো কয় সেইটো পাকিস্তানে কৰোৱা হয় কাৰণ পাকিস্তানক বাদ দি পেলাই ভাৰতত বা জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ হ'ব নোৱাৰে কিয়নো ভাৰতৰ বেলেগ ঠাইৰ পৰা যিকেইটা অস্ত্ৰ তাত যেনেকুৱা ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হয় সেই অস্ত্ৰ ভাৰতৰ কোনো ঠাইত কিনিবলৈ নাপায় বা কোনো ঠাইত নহয় ব্যৱহাৰ কৰিব নোৱাৰে ভাৰতত তেনেকুৱা বজাৰ নাই যিটো বজাৰ কৰাচীত আছে কৰাচীত মই নিজে দেখি আহিছোঁ বা একেবাৰে নিজ চকুৰে দেখা নিচিনা বুলি ক'ব পাৰি কৰাচীত মুকলিভাৱে AK-47 বা এনেকুৱা বিক্ৰী হয় এতিয়া পাকিস্তানৰ পৰা সেই অস্ত্ৰ শস্ত্ৰ নাহিলে যিহেতু আক্ৰমণটো হ'ব নোৱাৰে সেইটো সম্পৰ্কে আমি যিহেতু নিশ্চিত হ'ব পাৰোঁ তেতিয়াহ'লে আমি প্ৰথমে ধৰি ল'ব লাগিব যে এই আক্ৰমণটো কৰাৰ গুৰিত আঁৰত পাকিস্তানে আছে সেইটো হয় কিন্তু কিয় পাকিস্তানে এই আক্ৰমণটো কৰিলে সেই প্ৰশ্নটোলৈ আমি উভতি যাব লাগিব এতিয়া যদি আমি উভতি যাওঁ তেতিয়াহ'লে এটা কথা প্ৰথমে মনত ৰাখিব লাগিব যে 3টা এৰ ওপৰত পাকিস্তানখন চলি থাকে আল্লাহ আৰ্মি আৰু আমেৰিকা তাৰে আমেৰিকা এতিয়া পাকিস্তানৰ পৰা আঁতৰি গৈছে আল্লাহ আৰু আৰ্মি এতিয়াও আছে কিন্তু এই সময়ত যোৱা 2-3 বছৰ ধৰি পাকিস্তান আৰ্মিৰ ওপৰত পাকিস্তানৰ জনসাধাৰণৰ কনফিডেন্সটো খুব তললৈ নামি গৈছে পাকিস্তানত পাকিস্তানৰ মুঠতে 4খন ৰাজ্য আছে তাৰে 4খন ৰাজ্যৰ 2খন ৰাজ্য সিন্ধ আৰু বেলুচিস্তানত সম্প্ৰতি দুটা ডাঙৰ ঘটনা ঘটি আছে বেলুচিস্তানখন এতিয়া সন্ত্ৰাসবাদী কবলত এক প্ৰকাৰ পাকিস্তান চৰকাৰে বা পাকিস্তান আৰ্মিয়ে সেইটো কণ্ট্ৰল কৰিব পৰা নাই তেনেদৰে সিন্ধ প্ৰদেশত পাখতুনখাৱা সেইটো অঞ্চলত হৈছে কি পাকিস্তান তালিবানে আক্ৰমণ কৰি আছে আফগানিস্তানৰ দিশৰ পৰা তেতিয়া যেহেতু পাকিস্তানৰ সেনা এই মুহূৰ্তত গোটেই দেশখন নিজৰ নিয়ন্ত্ৰণত ৰাখিব পৰা নাই তেওঁলোকৰ ওপৰত থকা জনসাধাৰণৰ বিশ্বাস আৰু আস্থা লাহে লাহে নামি গৈছে কিন্তু সদায় পাকিস্তানৰ বিচাৰে যে পাকিস্তানৰ চৰকাৰতকৈও পাকিস্তানৰ সেনাবাহিনী সদায় ওপৰত থাকক সেইকাৰণে এতিয়া পাকিস্তান আৰ্মিৰ যিজন জেনেৰেল আসিম মুনিৰ তেওঁ বিচাৰিছে হয়তো এখন যুদ্ধ হ'লে হওক আৰু তাৰ লগতে ভাৰতৰো কিছু পৰিমাণে ক্ষতি হওক তেওঁলোকে যুদ্ধখন বিচাৰিছে সেইটো কাৰণে যদি যুদ্ধ এখন হয় ভাৰতে যদি কেনেবাকৈ আক্ৰমণ কৰে তেতিয়াহ'লে পাকিস্তানৰ মানুহৰ পাকিস্তান আৰ্মিৰ ওপৰত এটা কনফিডেন্স আহিব আৰু এটা কথা যুদ্ধই হৈছে একমাত্ৰ উপায় যিটো বিষয়ে দেশবাসীক একগোট কৰিব পাৰে এতিয়া ভাগ হৈ যোৱা পাকিস্তানৰ জনসাধাৰণ বা বিভিন্ন পক্ষ এখন যুদ্ধ হ'লে একগোট হৈ পৰিব যেহেতু তেওঁলোক আৰ্মি আৰু আল্লাহৰ নামত একগোট হয় এতিয়া 3টা এৰ এটা নাই সেইটো এই বাদ দি আমেৰিকা তেওঁলোকৰ লগত ফুল প্লেজত তেওঁলোকক সমৰ্থন কৰা নাই তেওঁলোকে বিচাৰিছে আৰ্মিৰ যোগেদি দেশখন একগোট হওক আৰু বহুত সমস্যা আছে যিবোৰ সমস্যা মানুহে পাহৰি যাওক একগোট হোৱাৰ লগে লগে তেওঁলোকৰ নিজৰ ভালৰ কাৰণে আচলতে এখন যুদ্ধ বিচাৰিছে এতিয়া প্ৰশ্নটো আহি পৰিব ভাৰতে আক্ৰমণ কৰে নে নকৰে নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে যে পাকিস্তান বৰ্তমান যি নিজৰ আভ্যন্তৰীণ যি কণ্ডলত যি জৰ্জৰিত হৈ আছে অৰ্থনৈতিকভাৱে যথেষ্টখিনি দুৰ্বল বৰ্তমান পাকিস্তান তাৰ পাছত যি আৰ্মি আৰু চিভিলিয়ানৰ মাজত তেওঁলোকৰ যি বিশ্বাসযোগ্যতাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে গতিকে যুদ্ধখন হ'লে এটা মানে এটা মানুহৰ সহানুভূতিৰ কাৰণে দেশখনৰ জনসাধাৰণৰ সহানুভূতিৰ কাৰণে যুদ্ধ বিচাৰিছে নেকি তেওঁলোকে সহানুভূতিৰ কাৰণে বিচাৰিছে কিন্তু দেশখন একগোট হোৱাৰ লগে লগে দেশখনৰ উন্নয়নৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰে যেতিয়া সকলো দেশৰ সকলোৱে আন বিষয় চিন্তা বাদ দি এটা বস্তুত গোট খাব যুদ্ধখনটো সদায় নাথাকে যুদ্ধ শেষ হোৱাৰ পিছতো তেওঁলোকৰ একতাটো থাকি যাব সেইটো তেওঁলোকৰ ইণ্টেনশ্যন তেওঁলোকে ভাবিছে হয় যদি তেনেকুৱা এটা অৱস্থা কৰিব পাৰি এটা তেনেকুৱা চিটুৱেশ্যন যদি এটা তেনেকুৱা এটা তৈয়াৰ কৰিব পাৰি তেতিয়াহ'লে সেনাবাহিনী আকৌ ওপৰলৈ উঠি আহিব সেনাবাহিনীৰ ওপৰত কনফিডেন্সটো বাঢ়ি যাব আৰু একেলগে তেওঁলোকে কৰিছে কি যিটো খুব এটা ক্ৰুচিয়েল সময়ত তেওঁলোকে আঁৰত থাকি কৰে যিটো ছায়া যুদ্ধ বুলি কয় তেওঁলোকে দূৰত থাকি কামটো কৰে কাৰণ অস্ত্ৰ শস্ত্ৰ টকা পইচা চব যোগাৰ ধৰে তেওঁলোকৰ লঞ্চ পেড আছে তেওঁলোকৰ তাৰ পৰা সন্ত্ৰাসবাদী আহি জম্মু কাশ্মীৰত আক্ৰমণ কৰে জম্মু কাশ্মীৰৰ মানুহে যিহেতু এই ঘটনাটোৰ পিছত বন্ধ পালন কৰি দেখুৱাইছে যে তেওঁলোকে সন্ত্ৰাসবাদ নিবিচাৰে তেতিয়াহ'লে আমি এটা কথা খাটাং একেবাৰে আমি নিশ্চিত হৈ থাকিব পাৰোঁ যে
এই সন্ত্ৰাসবাদী কামটো পাকিস্তানৰ পৰাই হৈছে আৰু ইতিমধ্যে পাকিস্তানৰ যিগৰাকী ডিফেন্স মিনিষ্টাৰে তেওঁ স্পষ্টভাৱে কৈছে যে আমেৰিকাই তেওঁলোকক কোৱা বাবে 30 বছৰ ধৰি তেওঁলোকে আমেৰিকাই দেশখনে সন্ত্ৰাসবাদীক যি হাৰ পানী দি আহিছে এই ধৰণৰ কথা এতিয়া প্ৰশ্ন হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন এখন যেতিয়া যুদ্ধ হয় পৃথিৱীত যে দুখন দেশত যুদ্ধ হয় সকলোৰে চকু আমেৰিকাৰ ওপৰত থাকে কাৰণ আমেৰিকাই কি সিদ্ধান্ত গ্ৰহণ কৰিব বা আমেৰিকাই কাৰ পক্ষ ল'ব এতিয়া দেখিবলৈ পোৱা গৈছে যেতিয়া পেহেলগামত যেতিয়া ঘটনাটো সংঘটিত হ'ল তাৰ পাছতে ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁ মাত মাতিছে ভাৰতৰ লগত থাকিম বুলি কৈছে আনফালে পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰ তেওঁ স্পষ্টভাৱে কৈছে যে আমেৰিকাৰ পৃষ্ঠপোষকতাত তেওঁলোকে সন্ত্ৰাসবাদীক হাৰ পানী দি আহিছে গতিকে এতিয়া আমেৰিকাৰ চৰিত্ৰটো সন্দৰ্ভত আপোনাৰ কি ইয়াল্লা স্কাই নিউজৰ এগৰাকী স্কাই নিউজৰ প্ৰেজেণ্টাৰ তেওঁ ৱৰ্ল্ড নিউজৰ প্ৰেজেণ্টাৰৰ আগত খ্বাজা আসিফে আজি অলপ সময়ৰ আগতে আজি কৈছে যে যোৱা 3টা দশক ধৰি পাকিস্তানে সন্ত্ৰাসবাদীক সহায় কৰি আহিছিল আৰু সাৰ পানী দি আহিছিল সেইটো কথা সঁচা কিন্তু সেইটো কৰিবলগীয়া হৈছিল আমেৰিকাৰ কাৰণে আমেৰিকা ৱেষ্ট মানে পশ্চিমীয়া দেশ আৰু ইনক্লুডিং তেওঁলোকে কৈছে ব্ৰিটেইন তেওঁলোকৰ সহায়ৰ কাৰণে কৰিবলগীয়া হৈছিল আমেৰিকাই যিহেতু সোভিয়েট এইটো বহুত পুৰণা কথা সিমান দূৰলৈ আমি উভতি যাব নোৱাৰিম যে সোভিয়েটৰ ক্ষেত্ৰত সোভিয়েটে আফগানিস্তান দখল কৰাৰ ক্ষেত্ৰত তাৰ বিৰোধিতা কৰিবৰ কাৰণে আমেৰিকাই পাকিস্তানক ব্যৱহাৰ কৰিছিল ঠিক সেইটো সময়ত পাকিস্তানে আমেৰিকাক সহায় কৰিছিল পাকিস্তানে সহায় কৰিছিল সন্ত্ৰাসবাদী যোগেদি তেওঁলোকেতো নিজা সৈন্যবাহিনী পঠিয়াব নোৱাৰে ঠিক তেনেদৰে এটা সময়ত তেনেকৈ সন্ত্ৰাসবাদীক সহায় কৰি আহি সন্ত্ৰাসবাদীৰ এটা ঘাটি তৈয়াৰ কৰি এটা নহয় গোটেই পাকিস্তান বহুত ঠাইত ঘাটি আছে ঘাটি তৈয়াৰ কৰি আহি যোৱা 3টা দশক তেওঁলোকে আমেৰিকাক সহায় কৰি আছে বুলি কৈছে এতিয়া কোনোবা সময়ত সেইটো তেওঁলোকৰ কাৰণে ফ্ৰাংকেনষ্টাইন হৈ পৰে তেওঁলোকৰ বিৰুদ্ধে যায় কিন্তু এই মুহূৰ্তত পাকিস্তানৰ বিৰুদ্ধে তেওঁলোক যোৱা নাই পাকিস্তানে সেই সন্ত্ৰাসবাদীকে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে আৰু সেই কথা তেওঁ নিজ মুখে স্বীকাৰ কৰিছে তেওঁ স্পষ্টভাৱে কৈছে ইয়াল্ডা আমিনৰ আগত যে হয় আমি যোৱা 3টা দশক ধৰি কৰি আহিছোঁ কিন্তু ইয়াৰ গুৰিত আছিল আমেৰিকা নিশ্চয় এই আছিল সৌৰভ বৰা ডাঙৰীয়া মই আপোনাক ধন্যবাদ দিছোঁ কিন্তু এই মুহূৰ্তৰ আটাইতকৈ চৰ্চাৰ বিষয় যে পাকিস্তানৰ হৈ এতিয়া পাকিস্তানৰ লগত থাকিবনে ভাৰতৰ লগত থাকিব আমেৰিকা কাৰণ এই মুহূৰ্তত সৌৰভ বৰা ডাঙৰীয়াই স্পষ্টভাৱে এই কথা তেওঁ বিশ্লেষণ কৰিছে ইয়াৰ ফলত আৰু এটা ডাঙৰ কথা যে আন এখন মহাশক্তিধৰ দেশ চীন চাইনা কাৰ লগত থাকিব এই যুদ্ধত কাৰণ এই মুহূৰ্তত চাইনাৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত পোৱা নাই কাৰণ বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ হৈ মাত দিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত দিছে কিন্তু এই মুহূৰ্তত কিন্তু কোনো ধৰণৰ শব্দ শুনা নাই ৰঙা চীনৰ পৰা ভাৰতৰ শত্ৰুৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱা ৰঙা চীনে আচলতে পাকিস্তানক হাৰ পানী যোগাব নেকি আনহাতে বিশ্ব বাণিজ্যৰ অন্যতম কেন্দ্ৰবিন্দু আমেৰিকা মহাশক্তিধৰ আমেৰিকা আৰু কূটনৈতিক ক্ষেত্ৰত অতি কৌশলী আমেৰিকাৰ স্থিতি কি হ'ব আমেৰিকাৰ কি ধৰণৰ লাভ হ'ব ভাৰত পাকিস্তানৰ যদি যুদ্ধ হয় আমেৰিকাই কি ধৰণে তাৰ পৰা লাভৱান হ'ব ইয়াক লৈ এতিয়া চৰ্চা হৈছে মুঠৰ ওপৰত পাকিস্তানে সঁচাকৈ ভাৰতৰ পৰা আক্ৰমণ বিচাৰিছে নেকি ভাৰতে কৰিবলগীয়া আক্ৰমণৰ বাবে সঁচাকৈ বাট চাইছে নেকি পাকিস্তান এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ চৰ্চা হৈছে এই বিষয়টো